পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল কলা শাখাত 109 গৰাকী প্ৰথম স্থান লাভ কৰিছে কলা শাখাত 14 গৰাকী দ্বিতীয় স্থান লাভ কৰিছে আৰু কলা শাখাত 3 গৰাকী তৃতীয় স্থান লাভ কৰিছে বিজ্ঞান শাখাত 285 গৰাকী প্ৰথম স্থান বিজ্ঞান শাখাত 56 গৰাকী দ্বিতীয় স্থান আৰু বিজ্ঞান শাখাত 3 গৰাকী তৃতীয় স্থান লাভ কৰিছে কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে সংবাদ মেলযোগে জনাইছে এই তথ্যসমূহ কলা শাখাত আমাৰ শতকৰা 100% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে 126 গৰাকী ছাত্ৰ-ছাত্ৰী আছিল পৰীক্ষাৰ্থী তাৰ ভিতৰত প্ৰথম বিভাগত 109 জন উত্তীৰ্ণ হৈছে আৰু সমূহীয়া ফলাফল 100% বিজ্ঞান শাখাত আমাৰ 378 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিলে আৰু তাৰ ভিতৰত প্ৰথম বিভাগ পাইছে 285 গৰাকীয়ে আৰু সমূহীয়া ফলাফল 92.85% যোৱাবাৰ তুলনাত আমাৰ ফলাফল যথেষ্টখিনি ভাল আৰু আমি আশাপ্ৰদ যে অহাবাৰলৈ আৰু ভাল হ'ব বিশেষকৈ বিজ্ঞান শাখাত আৰ্টছৰ ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন গোটেইকেইটা সংখ্যা যদি কৈ দিয়ে আপুনি মই ফাৰ্ষ্ট ডিভিজন ক'লোঁ 109 জনে ফাৰ্ষ্ট ডিভিজন পাইছে কলা শাখাত ছেকেণ্ড ডিভিজন 14 জনে আৰু থাৰ্ড ডিভিজন 3 জনে আৰু সায়েন্সত 285 জনে ফাৰ্ষ্ট ডিভিজন পাইছে ছেকেণ্ড ডিভিজন পাইছে 56 জনে আৰু তৃতীয় বিভাগ পাইছে মাত্ৰ 3 জনে পূৰ্বতকৈ এবাৰ ভাল হৈছে নে আগৰ তুলনাত হয় পূৰ্বতকৈ আমাৰ যোৱা বছৰতকৈ ৰিজাল্ট যথেষ্ট ভাল আশাপ্ৰদ বিজ্ঞান শাখাত যোৱাবাৰৰ 5% আছিলে 90.17 এইবাৰ মই কৈছোৱে 92.85% আৰু কলা শাখাত যোৱাবাৰ আছিলে 95.90% আৰু এইবাৰ শতকৰা 100% পাছ কৰিছে কলা